নমস্কাৰ বন্ধু বান্ধৱীসকল, পোনপ্ৰথমে আপোনালোকক আমাৰ এই চেনেলটোলৈ স্বাগতম জনাইছোঁ। আপোনালোকে যদি আমাৰ এই চেনেলটো নতুনকৈ ভিজিট কৰিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব আৰু লগত থকা বেল আইকনটো প্ৰেছ কৰিব। যদি আপোনালোকে ভিডিঅ'টো ভাল পায় তেনেহ'লে শ্বেয়াৰ এণ্ড লাইক কৰিব। বন্ধু বান্ধৱীসকল, SSLC যিটো ৰুটিন, আপোনাৰ মেট্ৰিক পৰীক্ষা যিটো ৰুটিন, সেই ৰুটিনটো ইতিমধ্যে ঘোষণা কৰিছে, ৰুটিনটো এৰি দিছে আৰু আমি সেই ৰুটিনটো এতিয়া চাম কোনদিনাখন কি আছে। আপোনালোকে নোট কৰি ল'ব, নোট কৰি ল'লে ভাল হয়। আপোনালোকে যিসকল 2021 বৰ্ষত দিব তেওঁলোকৰ ৰুটিনটো অলৰেডি প্ৰকাশ কৰিছে। আমি এতিয়া চাম। এইটো চাব, ইয়াত দিয়া আছে আপোনালোকৰ, অলপ জুম কৰি দিছোঁ, এইটো চাওক 2021 বৰ্ষ ইয়াত দিছেনে, ব'ৰ্ড অফ ছেকেণ্ডেৰী এডুকেশ্যন আছামে ইয়াত দিছে। আৰু ইয়াত মৰ্ণিং টাইম আৰু আফটাৰনুন ইয়াত চাব 11 মে'ৰ পৰা আৰম্ভ হ'ব। 2021 বৰ্ষ 11 মে'ৰ পৰা আৰম্ভ হ'ব। প্ৰথম দিনাখন আছে ইংলিছ আৰু মৰ্ণিং আপোনালোকৰ 9টা বজাৰ পৰা 12টা বজালৈকে আছে। আৰু যিটো আফটাৰ টাইমটো দিছে 1:30 to 4:30 4:30 PM তালৈকে দিছে। আৰু 11 তাৰিখে আছে আপোনালোকৰ ইংলিছ, মে' 13 তাৰিখ আপোনালোকৰ আছামিছ আছে। আৰু ইয়াত দিছে সকলোৱে আপোনালোকৰ যি নিজৰ ছাবজেক্ট আছে ছাবজেক্টসমূহ ইয়াত চাই ল'ব। আৰু আপোনালোকৰ 17 মে' 2021 আপোনালোকৰ আছে জেনেৰেল মেথছ আছে, গণিত আছে 9টাৰ পৰা 12টা বজালৈকে। আৰু নেক্সট আছে আপোনালোকে চাব, ইয়াত সকলো যাৰ আছে আপোনালোকে চাই ল'ব। ভিডিঅ'টো স্কিপ নকৰিব, সম্পূৰ্ণকৈ ভিডিঅ'টো চাব আৰু যিমান পাৰে সিমান শ্বেয়াৰ কৰিব, তেতিয়াহে মোৰ সফল হ'ব। ইয়াত চাব। আৰু মে' 21 তাৰিখে ফ্ৰাইডে। আৰু ইয়াত আছে MIL আছে, যাৰ মডাৰ্ণ ইণ্ডিয়ান লেংগুৱেজ, যাৰ MIL আছে MIL দিব, ইয়াত চাই ল'ব। আৰু মে' 25 তাৰিখে জেনেৰেল চায়েন্স আছে, সাধাৰণ বিজ্ঞান, যিসকলৰ সাধাৰণ বিজ্ঞান আছে তেওঁলোকে 25 মে'। আৰু ইয়াত চাব মে' 29 তাৰিখ ছ'চিয়েল চায়েন্স, সমাজ বিজ্ঞান। মে' 31 তাৰিখ হিন্দী। আপোনালোকৰ ইলেক্টিভ ছাবজেক্ট আছে আৰু ইলেক্টিভ ছাবজেক্টসমূহ সকলোৱে বেলেগ বেলেগ হয়। কাৰোবাৰ কম্পিউটাৰ হ'ব পাৰে, কাৰোবাৰ আৰবিক হ'ব পাৰে, কাৰোবাৰ সংস্কৃত হ'ব পাৰে, কাৰোবাৰ হিন্দী হ'ব পাৰে, সকলোৱে বেলেগ বেলেগ। কাৰোবাৰ কম্পিউটাৰ চায়েন্স হ'ব পাৰে, কাৰোবাৰ হিষ্ট্ৰী হ'ব পাৰে। আৰু মই এটা কথা কওঁ, যিসকলৰ ইলেক্টিভ ছাবজেক্টটো আছে তেওঁলোকে অলপ ভালকৈ পঢ়িব ইলেক্টিভ ছাবজেক্টটো, কিয়নো আপোনালোকে নিজৰ যিহেতু পচন্দ অনুসৰি নিজে যিটো চুজ কৰি লৈছে, চ' আপোনালোকে এইটো বহুত ভালকৈ পঢ়িব। কিয়নো ইয়াত মেট্ৰিকত যদি আপোনালোকৰ 1 কমে বা হাফ কমে তেতিয়াও আপোনালোকক কিন্তু পাছ কৰাই নিদিয়ে। আপোনালোকে লাগিলে মেথছত 90 পাৰক বা ছ'চিয়েল চায়েন্স এইবোৰ যদি আপোনালোকে 80 বা আপোনাৰ লেটাৰ মাৰ্ক আনিলেও কিন্তু এই যিটো ইলেক্টিভ ছাবজেক্টটো যদি অলপ কম আনে তেতিয়াহ'লে কিন্তু আপোনালোকক ফেইল কৰাই দিব। সেইকাৰণে মই কৈছোঁ আপোনালোকে ধুনীয়াকৈ পঢ়ক আৰু ইলেক্টিভ ছাবজেক্টটো একদম অলপ মনটো অলপ বেছিকৈ দিয়ক তাত। আৰু মই এটা কথা কওঁ, আপোনালোকে প্ৰতিটো ছাবজেক্টকে সমান ৰেচপেক্ট দিব, সমান তেওঁলোকক প্ৰতিটো ছাবজেক্টতে সন্মান দিব বুলি এইটো মই টান পাইছোঁ। তাক অৱহেলা নকৰিব, কিয়নো অৱহেলা কৰিলে আপোনালোকৰ নিজৰ লোকচান হ'ব। আৰু মই এটা কথা কওঁ, আপোনালোকে যিখিনি যিখিনি আপোনালোকৰ শক্তি আছে সেইখিনিহে পঢ়িব, কিয়নো টোপনি ক্ষতি কৰি আপোনালোকে নপঢ়িব। টোপনি ক্ষতি কৰি আপোনালোকৰ ধুনীয়াকৈ এটা প্ৰগ্ৰেম বনাই ল'ব আৰু তেনেকৈ পঢ়িব, তেতিয়া আপোনালোকৰ ভাল হ'ব। আৰু এতিয়াও 4 মাহ সময় আছে, আপোনালোকৰ ধুনীয়া সময় পাইছে। যদি কোনোবা এটা ছাবজেক্ট ধৰি লওক আপোনালোকৰ কমপ্লিট হোৱা নাই চিলেবাছখিনি, আৰু চিলেবাছখিনি আপোনালোকে কমপ্লিট কৰি লওক আৰু বহুত ভাল হ'ব ৰিজাল্ট। এইখিনি আছে, এইখিনিয়ে। আপোনালোকে ভালকৈ দিব আৰু প্ৰতিটো ছাবজেক্টকে আপোনালোকে সন্মানটো দিব। আৰু টান ছাবজেক্টটো আপোনালোকে যদি উজু ছাবজেক্টটো 2 ঘণ্টা বা 3 ঘণ্টা পঢ়িছে তেতিয়াহ'লে টান ছাবজেক্টটো আৰু বেছি পঢ়িব, আৰু অধিক পঢ়িব, তেতিয়াহে আপোনালোকৰ উন্নতি হ'ব ছাবজেক্টটো। আৰু টান বুলি আপোনালোকে ভয় খাই যদি তাক এৰি ফুৰে তেতিয়াহ'লে আপোনালোকে কিন্তু আপোনালোকৰ ভাল নম্বৰ তুলিব নোৱাৰিব। এইটোৱে ভিডিঅ'টো যদি আপোনালোকে ভাল পায় তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু লগতে বেল আইকনটো প্ৰেছ কৰি ল'ব। ধন্যবাদ।